আৰু গুৱাহাটী বৰ্তমান উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে আৰু এই মুহূৰ্তত আপোনালোকক লৈ গৈছো জজ খেলপথাৰৰ ইভা মহন্তৰ সৈতে আমি সংযুক্ত হৈছো। ইভা আপোনাৰ কাষলৈ আহিছো আৰু সদৌ ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি বিহুৰ আয়োজন কৰা হৈছে জজ খেলপথাৰত তাৰ পোনপটীয়া সম্প্ৰচাৰ আপুনি দেখুৱাওক কি কাৰ্যসূচীৰ আজি আয়োজন কৰা হৈছে। হয় ৰশ্মিতা প্ৰথমে আপোনাৰ লগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক কেমেৰা পাৰ্চন সুনীত আৰু মই ইভাই বিহুৰ শুভেচ্ছা জনাইছো উল্লেখ জনাইছো আৰু আমি উপস্থিত আছো আপুনি ইতিমধ্যে উল্লেখ কৰিছে জজ খেলপথাৰত আৰু প্ৰতি বছৰৰ দৰে এইবাৰো ইয়াত এই মুকলি বিহু আয়োজন কৰা হৈছে আৰু মই প্ৰথমে দেখুৱাব বিচাৰিছো ইতিমধ্যে শ্বহীদ তৰ্পণ কাৰ্যসূচী হৈ গৈছে পতাকা উত্তোলন হৈছে আৰু তাৰ পাছতে বৰ্তমান ইয়াত লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰদান কৰি আছে আৰু ইয়াৰ কাৰ্যসূচী সন্দৰ্ভত আমাৰ দৰ্শকক জনাম কিন্তু তাৰ পূৰ্বে মই সুনীতক অনুৰোধ জনাম এবাৰ ইয়াৰ পৰিৱেশ আমাৰ দৰ্শকক দেখুৱাবৰ বাবে আৰু প্ৰত্যেক বছৰে যেটো দেখা যায় গুৱাহাটীবাসী নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহি ইয়াত উপস্থিত হয় আৰু তেওঁলোকে আচলতে সকলোৱে ৰঙালী উলক একেলগে ইয়াত ল'বলৈ চেষ্টা কৰে। ইয়াত মুকলি বিহু আৰু সম্বৰ্ধনা অনুষ্ঠান থাকে আৰু ইয়াতো কিছু সময়ৰ পিছতে মুকলি বিহু অনুষ্ঠান আছে য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত একত্ৰিতভাৱে নৃত্য পৰিৱেশন কৰিব আৰু সমান্তৰালভাৱে ইয়াত যিহেতু বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু এইবাৰ তাৰ ব্যতিক্ৰম নহয় সম্বৰ্ধনা অনুষ্ঠান আছে য'ত ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হ'ব লগতে ডাক্তৰ ইলিয়াছ আলী উদ্ধৱ ভৰালী জগন্নাথ বায়ন নুৰুদ্দিন আহমেদ ৰামকৃষ্ণ তালুকদাৰকে ধৰি আৰু কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব আৰু তাৰ পাছতে থাকিব দীপালী বাইদেউলৈ একাজলি শ্ৰদ্ধাঞ্জলি শীৰ্ষক সংগীত এটা বিশেষ অনুষ্ঠান পৰিৱেশন কৰিব তৰালী শৰ্মা জুবলি আৰু বৰ্ণালী কলিতাই। এয়া আজিৰ মূল আকৰ্ষণ ইয়াৰ অনুষ্ঠান। এইবাৰ যিসকল লোক ৰশ্মিতা ইয়াত উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবৰ চেষ্টা কৰিম কাৰণ যিহেতু আজিৰ দিনটোত সকলো ইয়ালৈ আহে আৰু মই প্ৰথমে বিকিদাৰ কাষলৈ আহিছো বিহুৰ উল্লেখ জনাব ধন্যবাদ সুবিধা হ'ব নিশ্চয় আৰু আমি প্ৰতি বছৰ আজিৰ দিনটোত ইয়াত লগ পাওঁ মই কথা পাতিম যেহেতু মই বেলেগ এটা উদ্দেশ্য লৈ আহিছো সেইটো শেষ কৰি লওঁ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ধন্যবাদ ধন্যবাদ জনাইছো আৰু মই এবাৰ লুৰিণদাৰ কাষলৈ যাবৰ চেষ্টা কৰিম নিউজ 18 তৰফৰ পৰা বিহুৰ উল্লেখ জনালো ধন্যবাদ আমিও সমগ্ৰ অসমবাসী ৰাইজলৈ বিহুৰ উল্লেখ জনাইছো সেৱা জনাইছো আৰু ৰাইজৰ পৰা আমি ছাত্ৰ সন্থাৰ পৰিয়ালে আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক দিনত জাতিলৈ অহা এই সংকটৰ কালত এই মহা জটিল সন্ধিক্ষণত যাতে আমি ৰাইজক জাতিটোক সবল নেতৃত্ব দিব পাৰোঁ আৰু সকলো ধৰণৰ এনেকুৱা ষড়যন্ত্ৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আগ্ৰাসী চিন্তাক মষিমূৰ কৰি আমি জাতীয় সত্তাক জাতীয় জীৱনটোক আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ আইৰ ভাষা যাতে কোনো কাৰণতে হেৰাই নাযায় আমাৰ সংস্কৃতিৰ চৰণীয়া পথাৰত যাতে কোনো কাৰণতে বাহিৰৰ পৰা অহা সংস্কৃতিয়ে যাতে আমাক নিশেষ কৰিব নোৱাৰে আৰু এইবাৰ যিহেতু নিৰ্বাচনৰ বাবে বিহুক লৈ আমাৰ সকলোৰে মনত কিছু এনেকুৱা হৈছিলে হ'ব বিহু সেই আগৰ বিহুৰ পৰিৱেশ থাকিব নে নাথাকে কিন্তু আজি ভাল লাগিছে প্ৰত্যেক বছৰতে এইবাৰ ব্যতিক্ৰম হোৱা নাই সকলো আহিছে ইয়ালৈ আজিৰ দিনটোত পুৱাৰ বতৰে কিছু সকলোকে আচলতে চিন্তাত পেলাইছিলে কিন্তু এতিয়া সকলো মুকলি নিশ্চিত হৈছে এইটো আশাৰ বতৰা এই বৰষুণ জাকে মানুহৰ মনলৈ সচেতনতা আৰু সজীৱতা আনিছে এইটো কৃষিভিত্তিক যিটো আমাৰ সংস্কৃতিৰ যিটো মূল আধাৰ সেই আধাৰকে আচলতে প্ৰতিপন্ন কৰিছে মই সেইকাৰণে ভাবোঁ যে এইটো স্বাভাৱিক আৰু সেইকাৰণে যিমান ৰাজনৈতিক এটা কাজৰাজি হওক যিমান এনেকুৱা ধৰণৰ পৰিৱেশ নহওক লাগিলে মানুহে কিন্তু এই বহাগৰ বতৰতে সাহস পায় প্ৰেৰণা পায় আৰু সেইকাৰণে এই বতৰত সকলো ৰাইজ আহি একত্ৰিত হৈছে সমগ্ৰ অসমবাসী ৰাইজে প্ৰান্তে প্ৰান্তে গাঁৱে ভূঞে বিভিন্ন প্ৰান্তত বিহু তেনেকৈ পালন কৰিছে আৰু সকলোৱে মই ভাবোঁ যে এইবাৰ সকলোৱে পণ ল'ব নিজৰ জাতিক সুৰক্ষিত অৱস্থাত ৰখাৰ নিজৰ ভাষা সংস্কৃতি ৰখাৰ নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ গতিকে এই বহাগ আমাৰ কাৰণে সকলোৰে কাৰণে সংকল্পৰ বহাগ হ'ব এই বহাগ আমাৰ সকলোৰে কাৰণে পণ লোৱাৰ সময় হ'ব মই গতিকে আমি আশা ৰাখিম এই নতুন বছৰটোৱে আমাৰ সকলোলৈ আশাৰ বতৰা নমাই আনিব মই কোৱাৰ দৰে আকৌ নতুন বহাগ আহিব কাল ৰাত্ৰি নাথাকিব নপ্ৰভাত হ'ব কাল ৰাত্ৰি নাথাকিব গতিকে মই ভাবোঁ যে আমি অসমীয়া মানুহে সদায় পৃথিৱীৰ এটা শক্তিশালী সহ্য বীৰ্যৰে নিজৰ ভাষা কৃষ্টি সংস্কৃতি এটা ভাল এটা জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে বহুত বহুত ধন্যবাদ আপুনি যথেষ্ট ব্যস্ত আজি গতিকে আৰু সময় নলওঁ ধন্যবাদ জনাইছোঁ আৰু আমি ইয়াত উপস্থিত লোকসকলৰ সৈতে সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম যিসকল লোক ইয়াত উপস্থিত আছে প্ৰথমে নিউজ 18 পৰা বিহুৰ উল্লেখ জনাইছোঁ দিশত ৰাজনৈতিক দিশত সকলো দিশতে অসম আৰু অসমীয়াৰ ঐতিহ্য আৰু স্বাভিমানত আঘাত হানাৰ ষড়যন্ত্ৰ অব্যাহত আছে
অসম আৰু অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি আহিছে আৰু মই আগুৱাই যাবলৈ চেষ্টা কৰিম অকণমান যদি উঠি দিব পাৰে হয় মই অলপ আগুৱাই যাবৰ চেষ্টা কৰিম প্ৰথমে নিউজ 18ৰ পৰা বিহু উল্লেখ ময়ো জনালোঁ নিউজ 18ৰ জৰিয়তে সদৌ অসমবাসীক মই বিহু উল্লেখ জনালোঁ আৰু আজি যিহেতু আপোনালোকৰ পৰিয়ালটো সম্বৰ্ধনা জনোৱা হ'ব বিশেষ অনুষ্ঠান আছে কোন কোন আপোনালোক উপস্থিত আছে পৰিয়ালৰ সকলোৱে আহিছে দেখি পাইছোঁ মই ভূপেন্দ্ৰ প্ৰাপ্ত সন্মান এটা ভাৰত ৰত্ন পোৱাৰ কাৰণে আমি সকলোৱে খুব আনন্দিত আৰু আজি তাৰ বাবে আমাক সম্বৰ্ধনা জনাইছে ভূপেন্দ্ৰৰ হৈ আমি সেই সম্বৰ্ধনা গ্ৰহণ কৰিম বুলি পেলাই সিদ্ধান্ত লৈছোঁ ধন্যবাদ জনাইছো আৰু মনিষা হাজৰিকা বাইদেউ আছে আৰু এনেদৰে আমি জনাইছো যে আজি যিহেতু ইয়াত বিশেষভাৱে এই সম্বৰ্ধনা অনুষ্ঠান আছে আৰু কেমেৰাত ইয়াৰ পৰিৱেশ বন্দী কৰিম সমান্তৰালভাৱে মই ভিতৰলৈ সোমাই যাম আৰু কথা পাতিবৰ চেষ্টা কৰিম আজিৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰথমে নিউজ 18ৰ তৰফৰ পৰা বিহু উল্লেখ জনালোঁ হয় মই জনাইছোঁ হয় মই অসমৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আশা কৰিছোঁ যে বহাগে আৰম্ভ কৰা বছৰটো যাতে আশাৰ বছৰ হয় দিগন্ত চুব খোজা ছাত্ৰ ছাত্ৰীৰ যাতে সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত হয় যুৱক যুৱতীসকলে আত্মবিশ্বাসেৰে যাতে জাতীয় জীৱনক আগুৱাই যাব পাৰে তাকে আমি কামনা কৰিছোঁ আৰু একে সময়তে বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা অসম যাতে আমি এখন পাবলৈ সক্ষম হওঁ এইখন অসম যাতে আমাৰ অসম হৈ থাকে তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ আৰু তাৰ লগে লগে জাতীয় জীৱনক আগুৱাই নিবলৈ এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আৰু এটা সাংস্কৃতিক সংগ্ৰামৰ প্ৰয়োজন আৰম্ভ হৈছে ব্যাপকভাৱে যাতে আৰম্ভ হয় তাকে মনে মনে কামনা কৰিছোঁ মুঠতে মানুহৰ মন ভাঙি গৈছে মানুহ বিপাঙত পৰিছে কি কৰিব গতিকে বহাগৰ এই বছৰটোত যাতে কোনো যাতে মানুহে যাতে মন নাভাঙে আচলতে আজি এই দিনটো অহা আগলৈকেও আচলতে নিৰ্বাচনৰ কথাই হওক বা অন্যান্য কথাবোৰৰ বাবে বিহুটো অলপ সমেকি আছিল কিন্তু আজি ভাল লাগিছে প্ৰত্যেক বছৰতে সেই একেই পৰিৱেশ সকলো একেলগে ওলাই আহিছে বিহুৰ বাবে হয় ৰাজনীতিকে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ এই চহকী সংস্কৃতিৰে আমি জাতীয় জীৱনক সমৃদ্ধ কৰি জাতীয় জীৱনক সমন্বয়েৰে শক্তিশালীভাৱে আগুৱাই নিব লাগিব ধন্যবাদ জনাইছোঁ আৰু সময় নলওঁ আজিৰ দিনটোত আপোনাৰ পৰা আৰু কিছু সময়ৰ পিছতে ইয়াত যি মুকলি অনুষ্ঠান অনুষ্ঠিত হ'ব সেয়া আমি আমাৰ দৰ্শকক পোনপটীয়াভাৱে দেখুৱাই থাকিম আৰু এই মুহূৰ্তত জজ ফিল্ডৰ পৰা ৰশ্মিতা আমি দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ দেখুওৱাৰ সমান্তৰালভাৱে আমি সকলোৰে সৈতে কথা পাতিবৰ চেষ্টা কৰিম যিসকল লোক ইয়াত উপস্থিত আছে আৰু বৰ্তমান মুকলি বিহুৰ সমান্তৰালভাৱে কিছু সময়ৰ পিছত যিহেতু আৰম্ভ হ'ব আমাৰ দৰ্শকক আমি পোনপটীয়াকৈ দেখুৱাম সমান্তৰালভাৱে ইয়াত উপস্থিত লোকসকলৰ সৈতেও কথা পাতিবৰ চেষ্টা কৰিম আমি কৈছোঁ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আজি সম্বৰ্ধনা জনোৱা হ'ব তেওঁলোকৰ নামসমূহ আমি ইতিমধ্যে জনাইছোঁ আৰু মই ৰামকৃষ্ণ তালুকদাৰক দেখা পাইছোঁ অকণমান যদি উঠি দিয়ে সুবিধা হ'ব প্ৰথমে বিহু উল্লেখ জনালোঁ ধন্যবাদ কি ক'ব আজি আচলতে এটা আমাৰ পবিত্ৰ মুহূৰ্ত আমাৰ অসমীয়া জাতিৰ কাৰণে আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ এই বিহুত এনেকুৱা এটা অনুষ্ঠান মই অতি আচৰিত হৈছোঁ আৰু এনেকুৱা ধৰণৰ আমাৰ জাতি বিভিন্ন জাতি উপজাতি জনজাতি বিভিন্ন ভাষিক বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে আজি ইয়াত ভৰি পৰিছে আৰু আমি যেন একতাৰ দলেৰে বান্ধ খাই উঠিছোঁ অসমীয়া জাতি আৰু এনেকুৱাকৈ আমি আচলতে আজিৰ এই বিহুৰ প্ৰথম দিনতে ছাত্ৰ সন্থাই এনেকুৱা এটা অনুষ্ঠান তৈয়াৰ কৰিছে য'ত বিভিন্ন জাতি উপজাতি আমি একেলগে বান্ধ খাই আমি আমাৰ ধন্যবাদ জনাইছোঁ আমি পুনৰ যাওঁ আপোনাৰ কাষলৈ আৰু ৰঙালী ৰঙৰ বিশেষ কাৰ্যসূচী অব্যাহত থাকিব তাৰ পূৰ্বে সময় হৈছে চমু বিৰতিৰ